যৌতুকৰ বাবেই পুনৰ এগৰাকী বোৱাৰীক হত্যা। জুৰিয়া থানাৰ অন্তৰ্গত বগৰীগুৰিত সংঘটিত হৈছে এই জঘন্য ঘটনা। আৰক্ষীৰ ভূমিকাক লৈও অসন্তুষ্টি পৰিয়ালৰ লোক। ঘটনাৰ বিৱৰণী অনুসৰি প্ৰায় 10 বছৰমান আগত ধৰ্মীয় ৰীতি নীতিৰে জিয়াদুল হক নামৰ লোকজনে মৰিগাঁৱৰ হেকেনামাৰাৰ মমতাজ বেগমক বিয়া পাতি নিয়ে। সুখেৰে চলি আছিল সংসাৰ। মমতাজ আৰু জিয়াদুলৰ আছিল 2টি পুত্ৰ সন্তান। বিয়াৰ 4 বছৰমান পিছৰে পৰা জিয়াদুল হক, আব্দুল বাৰেক, মমতাজৰ শাহুৱেক চহুৰা খাতুন আৰু কেইবাগৰাকী লগ লাগি যৌতুক হিচাপে 3 লাখ টকা দাবী কৰিছিল মমতাজৰ পৰিয়ালক। এই কথা মমতাজে নিজৰ পিতৃক জনাইছিল ফোনযোগে। মমতাজে 3 লাখ টকা দিব নোৱাৰাৰ বাবেই প্ৰতিদিনে চলাই গৈছিল মাৰপিট, অত্যাচাৰ। ইয়াৰ পিছতেই মমতাজৰ পিতৃয়ে 3 লাখ টকা দিব বুলিও কৈছিল। কিন্তু শেহতীয়াকৈ দাবী কৰা যৌতুকৰ ধন নিদিয়াৰ বাবে জুন মাহৰ 6 তাৰিখে সন্ধিয়া 6 মান বজাত মমতাজৰ স্বামী জিয়াদুল, শাহুৱেক চহুৰা খাতুন, আব্দুল বাৰেক, ইমৰানা খাতুন, নুৰ হুছেইনে মিলি মমতাজক মৰিয়াই হত্যা কৰে। ঘটনাৰ এটা তদন্ত আৰু দোষীৰ শাস্তি কামনা কৰি 9 জুনত মমতাজৰ পৰিয়ালৰ লোকে জুৰিয়া আৰক্ষীক এখন এজাহাৰ দাখিল কৰে যদিও পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি আৰক্ষীয়ে আজিলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। জুৰিয়া আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্ট পৰিয়ালটো এতিয়া কাষ চাপিছে সংবাদ মাধ্যমৰ। ইয়াৰ উপৰিও পৰিয়ালটোৱে ইতিমধ্যে অসম আৰক্ষীকো জনাইছে সমগ্ৰ ঘটনা। এতিয়া আৰক্ষীয়ে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়। কি হ'ব মমতাজৰ 2 পুত্ৰ সন্তানৰ? নিউজ ডেস্ক, স্লাইট ইণ্ডিয়া। হজরত বিল্লাল গড় সরাইকে হেকনামা। ঘটনাটো আমার বনিজনী যে নগাঁও ঝৈরা বিয়া দিছিল 10 বছর মান হয়েছে। 10 বছর হয়েছে। জঙাইটো যে আছে জিয়াদুলে আৰু জিয়াদুলের মা, জিয়াদুলের বাপেকে, বনিয়ে, এইকেইটা মানুহে তাৰমানে যৌতুক দিব লাগে, পইচা দিব লাগে। আমি 3000 4000 দিছো। যেতিয়া আমাৰ ছোৱালীজনী তাতে আছে, আমি পইচা দিছো। পইচা দেওয়ার পাছত ঈদের আগের দিনা আকৌ কৈ আছে যে পইচা কেইটা তোর বাপের ঘৰৰ পৰা কিয় কাৰণ দিয়া নাই, 3 লাখ টকা দিব লাগে। তাক যৌতুকৰ দাবী কৰি আছে 3 লাখ টকা দিব লাগে। আমি কৈছো 3 লাখ টকা দিব লাগিব, আমাৰতো মাটি বাৰী নাই, আমি যোগাৰ কৰি দি আছো। সিহঁতে নামানে, সিহঁতক দিবই লাগে। দেওয়ার পাছত ইয়াৰ পৰা নুৰ হোসেন আৰু নুৰ হোসেনের গণেকে কৈ আছে যে তহঁতে তো এই পইচাটো বিচাৰিছিলে নিদিলি, আমি গৈ আছো নগৰলৈ গৈ আছো, যাই পিনি তহঁতৰ ছোৱালীক চাম, কেনেকা কাৰ্যা কৰি থাকে আমি চাম। এইটো কৈ পিনি আমাৰ 7টা বজাত কৈছে। 7টা বজাত কৈ পিনি আগের দিনা, কেই তাৰিখ আছিলে, ঈদের আগের দিনা 6 তাৰিখে ঈদের আগের দিনা সিহঁতে কৈ পিনি গৈছে যে 7টা বজাত কৈছে আমাক যে আমি গৈ আছো এই জোৰালৈ, আমাৰ এই জঙাই ঘৰত যাব। যাই পিনি কৈ আছে যে আমি গোটেইকেইটা আলোচনা কৰি তোর ভুনাক তোর ভুনাকটো আনা নাই, তোর ভুনাকটো আমি হেৰি কৰিম, এই পইচাটো দিয়া নাই, আমি বিচাৰ কেনেকে কৰিব লাগে কৰিম। তাৰপিছত আমি কৈছো যা তহঁতে কৰিব যদি বিচাৰ কৰগৈ যা। আমি তাৰপিছত যোৱা নাই যদি তাৰপিছত অলপ পাছত ধৰা সন্ধ্যাৰ আগে আগে কৈছে যে তোৰ ছোৱালী তোৰ ভনীজনী মৰি গ'ল। যেতিয়া আমি ইয়াৰ পৰা গৈছো, যাওঁতে আমাৰ ৰাতি হৈ গ'ল, 1টা বাজি গ'ল। 1টা বাজিছে আমাৰ তাত যাওঁতে। যাই পিনে থানাৰ ওচৰত গৈছো, থানাই কোনো গ্ৰাহ্য নকৰে, সিহঁতৰ টোপনি মাৰি আছে। আমি তাতে ৰৈয়ে আছো। এইটো জুৰিয়া থানা। আমি কৈছো যে আপোনালোকে ছাৰ আমাৰ বনিজনীক এনেকা মাৰিলে, মাৰপিট কৰি উদানত চোতালত মাৰিছে, মাৰি পিনি আকৌ ঘৰত লৈ গৈছে। ঘৰত নি পিনে নিজে বিষটো মুখত দিছে। মুখত দি পিনি সিহঁতে কি কৰিছে, চিভিলত লৈ গৈছে। চিভিলত এইটো হেৰি চিভিলত দিছে তেতিয়া আমি গৈছো। আমিতো একো চিনি নাপাও। জম ঘৰত পেলাই থৈ সিহঁতে গুচি গ'ল। ডক্টৰ গৈছে, ডক্টৰে যাই পিনি সব পিনি খুজিছে। খুজি পেলাই সিহঁতে মেজিষ্ট্ৰেটে গৈছে, কিবা কিবি গৈছে। যাই পিনি সিহঁতে কিবা কিবি লিখিছে। লিখি পিনি সিহঁতে কৈছে যে তহঁতে ঘৰত যা, তহঁতে হুলস্থুল নকৰিবি। আমি ক'লো যে আমি হুলস্থুল নকৰো, আইনত দিছো। আমি আইনে যিটো বিচাৰ কৰে সেইটোৱে, আমাৰ উচিত বিচাৰটো আমাৰ লাগে। ওচি ছাৰে ক'লে যে তহঁতে কাজিয়া নকৰিবি, উচিত বিচাৰটো আমি কৰিম। কিন্তু উচিত বিচাৰটো কৰা নাই। এই 3 দিন 4 দিন হৈ গ'ল, উচিত বিচাৰ কৰা নাই। আমি যিটো ওচি ছাৰে তাত আমি কেছ দিছো, সেইটো ওচি ছাৰে দিছিলো। আমি এজাহাৰটো দিয়াৰ পাছত ওচি ছাৰে কৈছে আমাৰ তাত আছিলে কেছটো, আমি বেলেগ ওচি তাত দি দিলো কেছটো।
এতিয়া আমাক কৈ লাভ নাই, সেইটো হৈছে চৰ্টিত গ'লগৈ, ঠেলা ঠেলি কৰি আছে। এইটো আমাৰ উচিত বিচাৰটো লাগে। এই বিচাৰটো আমাৰ উচিত বিচাৰটো লাগে, আৰু মানুহকেইটাৰ এই ফাঁচি হ'ব লাগে আমাৰ। আমাৰ এইখিনি পুলিচৰ তাত যেতিয়া আমি হেৰি কৰিছো, এজাহাৰ কৰিছো, আমি ওপৰত আমি হেৰি কৰিছো, ওপৰত আমি উচিত বিচাৰটো বিচাৰিছো। আমাৰ ন্যায় বিচাৰটো লাগে। আপোনালোকে ন্যায় বিচাৰটো কৰক। দিছে ন্যায় বিচাৰটো আমি বিচাৰিছো আপোনালোকৰ তাত, আমি বিচাৰিছো। মাৰিছে জিয়াদুল ইছলাম আৰু নুৰেচনৰ গণেশটো, আৰু নুৰেচনৰ গণেশটোৰ নাম মই নাজানো, গোটেইকেইটা মানুহৰ নাম। ইমৰানা খাতুন আৰু হেৰি জঙাই মা আছে যে, জঙাই মাটোৰ নাম নাজানো আমি। গোটেইকেইটা জোহৰা খাতুন আছে, বাপেক আছে, 5টা মানুহ আছে। 5টা মানুহ গোটেইকেইটাৰ নামটো নাজানো আমি। ইয়াতে পেলাই মাৰিছে। এইখনৰ পৰা ক'ম যে আমাৰ ছোৱালীজনী যে সিহঁতে মাৰিলে, মাৰাৰ পিছত যে চিভিলত লৈ গ'ল, চিভিলত লৈ যোৱাৰ পিছত আধা ৰাস্তাত যে মৰি গ'ল, মৰি যোৱাৰ পিছতো আকৌ সিহঁতে ডেথ চাৰ্টিফিকেট ওলাই কিনে ঘৰত গুচি আহি কিনে আৰামছে শুই আছে, টোপনি মাৰি আছে। আমি ইয়াৰ পৰা ৰাতি 4টা বজাত যাই কিনে আমি জৰিয়া পাইছো। জৰিয়া পোৱাৰ পিছত পুলিচ প্ৰশাসনৰ তাত গ'লো। যোৱাৰ পিছত কৈছে এতিয়া কেনেকে হ'ব, কি হ'ব, তেনেহ'লে ৰাতিটো হেৰি হওক, 10টালৈকে আমি হেৰিলৈকে যাম, চিভিললৈকে যাম, তাৰপিছত আমি চাই আছো। তাৰপিছত 10টা বজাৰ পিছত গ'ল, সিহঁতে চব বস্তু হেৰি ডেড বডিটো চালে। চোৱাৰ পিছত ক'ত মাৰিছে, কি কৰিছে, চব দাগ চাগ হেৰি লিখা পঢ়া কৰি কিনে পোষ্টমৰ্টমত পঠিয়াই দিলে। পঠিওৱাৰ পিছত আমি লাছটো লৈ কিনে আনিলো ঘৰত অহাৰ পিছত, তাৰপিছত আমি হেৰি কৰিলো, জানাজা কৰি কিনে হেৰি কবৰ দি দিলো। ৰিপৰ্ট আমি পোৱা নাই এতিয়ালৈকে। পুলিচ প্ৰশাসনে এতিয়ালৈকে আমাক কোনো উত্তৰ দিয়া নাই। পুলিচ প্ৰশাসনক আমি কৈছো যে সেই ৰিপৰ্টটো আমাক লাগে। মাৰাৰ দাগ বিলাক যে আছে, এইবিলাক তাৰমানে পোষ্টমৰ্টমটো ওলাবই। তথাপিও আমি প্ৰশাসনক হেৰি কৰি আছো যে আপোনালোকে তদন্ত কৰি পটাপট আপোনালোকে অলপ একচন লৈ কিনে আপোনাৰ আসামিকেইটা ধৰাই দিয়ক। এতিয়ালৈকে সিহঁতে বাড়াবাড়ি কৰি আছে যে আমাৰ তাত কেছ নাই। বেলেগ গুচি গৈ আছে, সেই তাত কেছ আছে, তাত ফোন কৰা। আমাক নম্বৰ দিছে, আমিতো এজাহাৰত দিছো। এজাহাৰত দিয়াৰ পিছত এতিয়া আমাৰ ঘৰ হৈছে মৰিগাঁৱত, সিহঁতৰ ঘৰ হৈছে জুৰিয়া লোকেল থানা। এতিয়া সিহঁতে তাত কি কৰি আছে সেইটোত আমি ক'ব নোৱাৰো। আমিতো ইমান দূৰত থাকো আৰু ডেইলি যাবও নোৱাৰো। তাতে এই এজাহাৰত দিয়াৰ 2-3 দিন মান হ'ল, হোৱাৰ পিছত আকৌ একচনটো ল'ব লাগিছিল। আমি প্ৰশাসনক মই এইটো অনুৰোধ জনাইছো, ওপৰমালক মই প্ৰশাসন জনাইছো যে আমাৰ উচিত বিচাৰ লাগে, আপোনালোকে বিচাৰটো কৰি দিয়ক, দয়া কৰি ন্যায়টো কৰি দিয়ক, আমালোকক উচিত ন্যায়টো কৰিব। মই হেৰি সৈয়দ আলী। ৰাতি 7টা বজাত মই জ্বৰত আছো, কৈছে তহঁতে আহিলে মোৰ ঘৰত, টকা দে নহ'লে তোৰ ছোৱালী মাৰি পেলাম। সদায় মই দি থাকো অলপ অলপ টকা, এতিয়া 3 লাখ টকা মই ক'ৰ পৰা দিম। নহ'লে তহঁতৰ ছোৱালী মই মাৰি পেলাম। যে কিয় মাৰি পেলাবি মোৰ ছোৱালীটো, তহঁতে লাগিলে তহঁতৰ টকা মই বাছ কৰি কেনেকুৱা দিব লাগে মই দিম, এতিয়া মোৰ তাত নাই, মই পিছত দিম। সেইটো কৈ মই গ'লো ৰাতি, তাত যাই দেখিলো আমাৰ ছোৱালী মাৰি সিহঁতে সোমাই দিছে হস্পিটেলত। বিয়া দিয়াটো 10 বছৰ হ'ল, 10 বছৰ হ'ল সোমাই দিছে চিভিলত। সুধিছো যে আমাৰ ছোৱালীজন ক'ত আছে, কয় চিভিলত জমঘৰত আছে। কিয় জমঘৰত থৈছে মোৰ ছোৱালীটো, তাত গৈছো মই, যাই চাব পৰা নাই। গোটাই ৰাতি এনেই আছো, তাতে আছো, থানাতে আছো মই। তাৰপিছত ৰাতি যেতিয়া 12টা হ'ল, আকৌ 3টা বজাত কৈছে এইবাৰ বহি থৈছো। ৰাতি যেতিয়া 10টা হ'ল, এতিয়া কৈছো যে যা তোৰ ছোৱালী তাত যাম, কৈছে ছোৱালী তাত যাম, যা। ৰাতি 10টা বজাত গৈছো, দিনৰ 10টাত গৈছো, যোৱাৰ পিছত ছোৱালী দেখা নাপাও। বহি থাকোতে বেলা 3টা মান বাজি গ'ল। এতিয়া পোষ্টমৰ্টম কৰিছে, পোষ্টমৰ্টম কৰি ছোৱালী দিছে। নাই, পোষ্টমৰ্টম দিছো, আমি একো পোৱা নাই, কোনো বিচাৰি পোৱা নাই। 5 জনে মাৰিছে, মৰিগাঁৱৰ 2জন, তাত 3জন, জুৰিয়াত 3জন, মৰিগাঁৱৰ 2জন। নাম একটাৰ নাম হলো নুৰ হোসেন, এমনা খাতুন, আব্দুল বারেক, জোহরা খাতুন। এই 5 জনে মাৰিলে। জিয়াদুল
উত্তৰ পোৱা নাই। সিহঁতে কৈছে মই পোষ্টমৰ্টম কৰিছো, এতিয়া কি কৰিম, পোষ্টমৰ্টম ৰিপৰ্ট আহিলে কৰিম যে কৰিব লাগে। আমি কৈছো নহয়, এতিয়া আপুনি এটা একশ্যন লওক। আমাৰ যিটো এনে মাৰা নাই নহয়, বিষ খাই মাৰা নাই, গলাত ধৰি টিপি মাৰিছে, মাৰি ডেংগিত পিটন দিছে, পিটন দি ঘৰৰ ভিতৰত পেলাই দিছে, বিষ খাইছে। মই আনি জানাজা কৰিলো আৰু আবদ্ধি কৰিছো। বাহিৰৰ ফালৰ মানুহে ওপৰ মহল মোৰ ন্যায় বিচাৰটি কৰক, মোৰ ন্যায় বিচাৰটো লাগে, মোৰ ন্যায় বিচাৰটি কৰক।